নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে যোৱাকালি এনআইএছৰ যি কেছ আছিল সেই কেছৰ আপডেট দিব বিচাৰিছো কি হ'ল হিয়াৰিঙত কি হ'ল এনআইএছৰ সকলৰ সপক্ষে গ'ল নে বিপক্ষে গ'ল বা এনআইএছৰ যিকেইটা কেছ কৰা হৈছিল আগতে আৰু সেই কেছ কেইটাৰ মানে যোৱাকালি ডিছপ'জ কৰাৰ কাৰণে হিয়াৰিং আছিল আৰু এই হিয়াৰিঙৰ ডিছপ'জ হ'ল নে হোৱা নাই বা কি হ'ল সেই কথাখিনি আলোচনা কৰিব বিচাৰিছো কাৰণ এইটো গুৰুত্বপূৰ্ণ খবৰ প্ৰত্যেক এনআইএছৰ কাৰণে গুৰুত্বপূৰ্ণ হয় গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ যোৱাকালি 10 তাৰিখে যি হিয়াৰিং আছিল এনআইএছৰ আগতে যি 9টা প্ৰায় 10টা প্লানৰ ভিতৰত কেছ কৰা আছিল আৰু এই কেছ কেইটা কি আছিল যোৱাকালি ডিছপ'জ কৰাৰ কাৰণে গুৰুত্বপূৰ্ণ হিয়াৰিং আছিল আৰু এই হিয়াৰিঙত পৰৱৰ্তী আকৌ হিয়াৰিং সম্পূৰ্ণৰূপে নহ'ল অৰ্থাৎ ফাইনেলি ডিছপ'জ নহ'ল কেছ কেইটা আৰু তাৰ কাৰণে আকৌ এটা ডেট ঘোষণা কৰা হৈছে গতিকে যিসকল প্ৰাৰ্থীয়ে জানিব বিচাৰি আছিল যে যোৱাকালি কেছটোৰ কি আহিল আৰু আপোনালোকে চিন্তা নকৰিব যে যিটো অৰ্ডাৰ ওলাইছে ইতিমধ্যে সেই অৰ্ডাৰত এনআইএছৰ সপক্ষে আছে এনআইএছৰ বেয়া বুলি ক'ব নোৱাৰি ভালেই আছে আৰু আপোনালোকে কিছুদিন ধৈৰ্য ধৰক আৰু ভাল খবৰে আহিব আৰু পৰৱৰ্তী শুনানি হ'ব 18 তাৰিখে ফেব্ৰুৱাৰী 18 তাৰিখে পৰৱৰ্তী শুনানি হ'ব গতিকে আজি আপোনাৰ 11 তাৰিখ আৰু মাজতে 6 দিন আছে গতিকে আপোনালোকে কিছুদিন অপেক্ষা কৰক আৰু সেইদিনাই হয়তো ফাইনেল হিয়াৰিং হ'ব আৰু সেইদিনাই সকলো আপোনালোকে জানিব পাৰিব চৰকাৰী পক্ষই কিছু সময় বিচৰাৰ কাৰণে 18 তাৰিখলৈ পিছুৱাই দিয়া হৈছে গতিকে এই 18 তাৰিখৰ ভিতৰত চৰকাৰে বা শিক্ষা বিভাগে কি ডিচিশ্যন লয় সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আৰু যদিহে একো নহয় 18 তাৰিখে হাইকোৰ্টে এটা সম্পূৰ্ণৰূপে আদেশ দিব বুলি আশা কৰা হৈছে আৰু সেই 18 তাৰিখে এটা ফাইনেল ৰিজাল্ট আহিব যদিও যোৱাকালি হোৱা কথা কিন্তু মোৰ আগত গৈ কিছু কথা যুক্তিতৰ্ক চলাৰ কাৰণে আকৌ এটা ডেট মানে কি বিচৰা হৈছিল আৰু সেইকাৰণে 18 তাৰিখে নেক্সট হিয়াৰিং মানে কি শুনানিটো দিয়া হৈছে গতিকে সেই দিনটোলৈ আপোনালোকে অপেক্ষা কৰক আৰু আপোনালোকে চিন্তা নকৰিব যে এনআইএছৰ বেয়া ৰিজাল্ট নাহে ইতিমধ্যে যিটো অৰ্ডাৰ ওলাইছে সেইটোতো ভাল ৰিজাল্টে আহিছে আৰু যিখিনি আৰ্গুমেণ্ট বা যিখিনি মানে তাত আৰ্গুমেণ্ট চলিল সেইখিনি এনআইএছৰ ভালৰ কাৰণে হৈছে বা ভালেই হ'ব আমি আশাবাদী আৰু বেছিদিন নাই গতিকে এইখিনি সময় আপোনালোকে ধৈৰ্য সহকাৰে থাকক আৰু 18 তাৰিখলৈকে অপেক্ষা কৰক আৰু যিহেতু ইমান দিনে আপোনালোকে ধৈৰ্য ধৰিলেই গতিকে বেছিদিন নাই 18 তাৰিখেই সম্পূৰ্ণ হিয়াৰিংটো যদি হৈ যায় তেতিয়া সিদিনা ফাইনেল এটা ৰিজাল্ট আহিব আৰু আমি আশাবাদী আৰু হয়তো হিয়াৰিং নহ'ব সেইটোৱে সেই হিয়াৰিং হ'ব আৰু এনআইএছৰ যিখন যুদ্ধ সেই দিনাই শেষ হ'বলৈ আশাবাদী গতিকে প্ৰত্যেক এনআইএছৰ প্ৰাৰ্থীয়ে ধৈৰ্য সহকাৰে থাকক আৰু আপোনালোকে চিন্তা নকৰিব আপোনালোকৰ মেৰিট লিষ্টত নাম আহিবই খালি কি এটা অৰ্ডাৰ যিহেতু কেছটো কৰাইছে অৰ্ডাৰ খুব প্ৰয়োজন গতিকে তাৰ কাৰণে আপোনালোকে অপেক্ষা কৰক আৰু শিক্ষা বিভাগে এইকেইদিন কি সিদ্ধান্ত লয় সেইটোৰ ওপৰত ডিপেণ্ড কৰিব তাৰ কাৰণে অপেক্ষা কৰক ধন্যবাদ